সংঘটিত হৈছে এবাৰ আৰক্ষী থানাৰ ভিতৰত এজন আসামীৰ ৰহস্যজনক মৃত্যু আৰু সেই মৃত্যুক লৈ এতিয়া থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেই যি পৰিস্থিতি আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো এখন থানাত এতিয়া এই ধৰণৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিব লাগিব কিয়নো খেলমাটি আৰক্ষী থানাত এতিয়া এজন আসামীৰ মৃত্যুক কেন্দ্ৰ কৰি এই ধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে চুৰি কাৰ্যৰ লগত জড়িত হোৱাৰ বাবে আৰক্ষীয়ে উঠাই লৈ আহিছিল পূব চানমাৰীৰ পৰা 5জনকৈ লোকক আৰু আৰক্ষী থানাৰ ভিতৰত বহি থকা সময়ত মৃত্যু হয় আৰছফ আলী নামৰ লোকজনৰ জনৰ পৰা অনুসৰি বহাই থোৱা 10 মিনিটৰ পিছতে নিজে পৰি মৃত্যু হয় আৰছফ আলী নামৰ লোকজনৰ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো তাৰ পিছতে মেডিকেললৈ চিকিৎসা কৰিবলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে চুৰি সামগ্ৰী লাভ কৰাৰ বাবে 5জন লোকক উঠাই আনিছিল আৰক্ষী আৰু তাৰ পিছতে এতিয়া এই ধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব কিয়নো এতিয়া এই ধৰণৰ খেলমাটি থানাৰ চৌহদত এতিয়া এই ধৰণৰ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ জিম্মাত আসামীৰ মৃত্যুৰ যি ঘটনা সেই ঘটনাই কিন্তু চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো এতিয়া এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে খেলমাটি আৰক্ষী থানাৰ চৌহদত এতিয়া খেলমাটি আৰক্ষী থানাৰ চৌহদত এজন আসামীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে চুৰি কাৰ্যৰ লগত জড়িত হোৱাৰ বাবে আৰক্ষীয়ে উঠাই লৈ আহিছিল পূব চানমাৰীৰ পৰা 5জনকৈ লোকক আৰু আৰক্ষী থানাৰ ভিতৰত বহি থকা সময়ত মৃত্যু হয় আৰছফ আলী নামৰ লোকজনৰ জানিব পৰা অনুসৰি বহাই থোৱা 10 মিনিটৰ পিছতেই নিজে পৰি মৃত্যু হয় আৰছফ আলী নামৰ লোকজনৰ তাৰ পিছতে মেডিকেললৈ চিকিৎসা কৰিবলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি জানিবলৈ দিছে চুৰি সামগ্ৰী লাভ কৰাৰ বাবে 5জনকৈ লোকক উঠাই আনিছিল খেলমাটি আৰক্ষী থানাৰ আৰক্ষীয়ে আমি জনাই যাবলৈ বিচাৰিছো আৰু আনিবালী ৰহমান আলী চুৰ কৰিছিল আৰু যেহেতু যিসমূহ সামগ্ৰীসমূহ চুৰ হৈছিল চুৰি হোৱা সামগ্ৰীসমূহ লৈছিল ফকৰুদ্দিন আজিব মৃত্যু হোৱা আৰছফ আলী আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো একটি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব খেলমাটি আৰক্ষী থানাত এজন আসামীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে চুৰি কাৰ্যৰ লগত জড়িত হোৱাৰ বাবে আৰক্ষীয়ে উঠাই আনিছিল সেই পূব চানমাৰীৰ পৰা 5জনকৈ লোকক আৰু আৰক্ষী থানাৰ ভিতৰত বহি থকা সময়তে মৃত্যু হৈছে আৰছফ আলী নামৰ লোকজনৰ তাৰ পিছতে এতিয়া এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে খেলমাটি আৰক্ষী থানাৰ চৌহদত এতিয়া এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে তো কেইটা বজাত আনিছে থানাত আমাৰ 9:30 মান বজাত আনিছে 9:30 তাৰপিছত কি হ'ল পিছত আহিলোঁ আমি থানাত বহিলোঁ বহাৰ পিছত 3টা মানুহ এক জেগাত বহি আছোঁ আৰু 2জন তলত বহি আছে মানে বেঞ্চত আমি 3জনে বহি আছিলোঁ পিছত নানাই বেঞ্চৰ পৰা কেনেকৈ পৰি কেনেকৈ পৰিছে সেইটোতো গম নাপাওঁ দেখাই দিছোঁ এনেকৈ ডাইৰেক্ট পৰি গ'ল বহি থকা মানুহ কেনেকৈ পৰিব সেইটোতো আমি গম নাপাওঁ এনেকৈ ঘূৰি চালোঁ মই এনেকৈ আছিলোঁ এনেকৈ ঘূৰি চাওঁ নানা পৰি গ'ল তলত কোনো ঠেলি চেলি দিয়া নাই না মানে কেনেকৈ পৰিছে মুখটো পৰিছে নেকি মুখটো এনেকৈ ডাইৰেক্ট পৰিছে পকাত পৰিছে তাৰপিছত পৰি পেচাব চেচাব কৰি দিলে তাতে জেগাতে পায়খানাও কৰিছে নেকি পায়খানা কৰা নাই পেচাব ওলাই গৈছে তেজ ওলাইছে নেকি মুখেদি অলপ তেজ ওলাইছে তাৰপিছত মানে হুচ আছিল নে নাই অলপ আছিলে তাৰপিছত কি লৈ আহিলোঁ আমি তাৰ গাড়ীত আনিছে পুলিচৰ গাড়ী লগত পুলিচ আহিছে তাৰপিছত কি কৰিলে ডক্টৰে আহি পোৱাৰ পিছত ক'লে যে নাইকিয়া হৈ গ'ল আৰু মানে হাত চাইডে নাই বুলি কৈছে মাথাত নাই আৰু মানে পুলিচে মাৰা নাই মানুহ আশৰাফ আলীক মুঠেও মাৰা নাই তো তোক আগত ধৰিছে না আশৰাফ আলীক আগত ধৰিছে আগত হেতক ধৰিছে মই যে দোকান বন্ধ কৰি জাষ্ট কৈছিলোঁ পিছত মুখ মাৰিলে কোনে ধৰাই দিছে আশৰাফ আলীয়ে গম নাপাওঁ মই
মই এতিয়া জাষ্ট দোকানটো বন্ধ কৰি তোক যেতিয়া ধৰিছে তেতিয়া পুলিচৰ লগত ই আছিলে এই মানুহ